বিকশিত অসমৰ এখন অবিকশিত ছবি এটুপিক বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিছে এইখন অসমৰে এখন গাঁৱৰ বাসিন্দাই ক'ত আছে এইখন গাঁও জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন দৃশ্য অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ বাথাবাৰীৰ যি সময়ত চৰকাৰে হৰ ঘৰ জল শ্লোগানৰ ধ্বনি লগাইছে সেই সময়তে মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 39 নং পামছৈ চেৰফাঙত দেখা গৈছে এক ব্যতিক্ৰমী ছবি আজিও গাঁওখনৰ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বিশুদ্ধ খোৱা পানীটো বাদে জীয়াই থকাৰ বাবে ৰাইজে সেৱন কৰিব লগা হৈছে নদীৰ বালিয়ৰীৰ লেতেৰা পানী ইতিমধ্যে পানী সেৱন কৰি বহু লোক হৈছে ৰোগী আৰু বিভিন্ন ৰোগত আক্ৰান্ত বাৰে বাৰে ৰাজ প্ৰতিনিধিৰ কাষ চাপিও আজিলৈকে ৰাইজে নাপালে এটুপি বিশুদ্ধ খোৱা পানী বিশুদ্ধ খোৱা পানী যোগানৰ নামত গাঁওখনলৈ কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষই জৰীপ কৰাৰ পাছতো ৰাইজে লাভ নকৰিলে বিশুদ্ধ খোৱা পানী ৰাজ প্ৰতিনিধিলৈ ৰাইজৰ পুনৰ নিবেদন জীয়াই থাকিবলৈ দিয়ক এটুপি বিশুদ্ধ খোৱা পানী ৰাজ্য চৰকাৰৰ চকুত পৰিবনে এইখন গাঁৱলৈ পাবনে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নে বাতৰি অকল বাতৰি হৈয়ে থাকিব অকল স্ক্ৰীণত সময়ে ইয়াৰ উত্তৰ বিচাৰি উলিয়াব কি গাঁও বুলি কয় এইটো বাথাবাৰী গাঁও বাথাবাৰী পানী আপোনালোকে নদীৰ পৰা খাবলগীয়া হৈছে উপায় নাই খাব লগা বাধ্য হৈছে আমাৰ আৰু বাৰিষা ছিজনটো পূৰা লেতেৰা হৈ যায় আৰু কেতিয়াবা এটা বৰিণ আছে সেই বৰিণটো কেতিয়াবা বিচিনৰ বস্তু না বেয়া হৈ যায় কিমান দূৰত আছে এইটো মোটামুটি 1 কিলোমিটাৰমান দূৰত আছে এনেকুৱা অৱস্থা আৰু খোৱা নাই আৰু সেইটো বেলেগ গাঁৱৰহে সেইটো পানীকে ল'ব যাওঁতে কেতিয়াবা কাজিয়া লগা হয় পানীৰ কাৰণে এটা ইমান মানুহ খায় মানে পানীটো মানে মেচিন টিচিন বেয়া হৈ গ'লে মানে কেতিয়াবা মানে গালি শুনিব লগা হয় কথা শুনিব লগা হয় তেনেকুৱা সৃষ্টিত আমি মানে জীয়াই আছোঁ আৰু আপোনালোকৰ গাঁৱত নাই আহিছে নেকি জেজেএমটো মানে কিবাবাৰ আহিছে আহি পেলাই মানে এনে আহি যায় মানে ফটো চটো লৈ যায় কিবা কৰি লৈ যায় মানে এনেকুৱাই আৰু এনেকৈ আহিছে গিছে আৰু হ'ব বুলি কৈছে নাই আৰু এনেকুৱাই কামত নাহে কেইবাৰবাৰ গেছে এনেকৈ মানে ফটো মাৰি লৈ যায় কিবা কৰি লৈ যায় মানুহ আমাৰ জমা কৰি দিয়ে মানুহবিলাক মানুহ টিখাব লাগিব কিবা কৰিব লাগিব বুলি এতিয়া আমি মানুহটো জমা কৰি পেলাই আমি জমা কৰি দিওঁ ফটো মাৰি লৈ যায় এনেকৈ হিচাপ লাগে সিহঁতে ইমান হিচাপ মানুহ হিচাপ লৈ যায় কিন্তু কামটো হোৱা নাই আৰু এতিয়ালৈকে পানীটো খোৱাৰ উপযোগী নহয় লেতেৰা পানী উপায় নাই আমাৰ এইটো খাব লগা বাধ্য হৈছে আৰু কি কৰিম উপায় খাবতো লাগিব না চলিবতো লাগিব আমি সেইটো খাই হ'লেতো পানী নহ'লেতো আমি জীয়াই থাকিব নোৱাৰোঁ না লেতেৰা হ'লেও খাব লাগিব উপায় নাই সেইটো কাৰণে আমি মানে চৰকাৰে মানে আমাক যিহেতু সহায় কৰে সেইটো অনুৰোধ কৰিছোঁ আৰু মই যিটো আমাৰ সেই যিটো নেকি এতিয়া অৱস্থা যেনেকুৱা চলি আছে ইমান বেয়া অৱস্থা চলি আছে এইটো মানে চৰকাৰে যদি আমাক দেখি পেলাই সহায় কৰে সেইটো অনুৰোধ কৰিছোঁ আৰু মই হয় উপায় নাই খাবলগীয়া হয় মানে আমাৰ ইয়াত কুঁৱা খান্দিব নোৱাৰে দমকল খান্দিব নোৱাৰে পাথৰ আছে বৰিঙৰ ফেচিলিটি লাগিছিল কিন্তু আমাক চৰকাৰে নাই চোৱা যে সেইটো কাৰণে আমি মানে উপায় নাই নলাৰ পানী খাবলগীয়া হয় কষ্ট বেমাৰ হ'লেও উপায় নাই সেনেকুৱাই চলিবলগীয়া হৈছে কি ক'ম আৰু উপায় নাই দিয়া হয় ভাল আছিলে চৰকাৰে জেজেএমৰ পৰা বৰিঙৰ পৰা দিম বুলি কয় কিন্তু কি ক'ব আৰু ক'ত কি ৰৈ থাকে কি হৈ থাকে আমিতো নাজানো অফিচৰ কথা আমি অফিচ আদালতো ফুৰিব নাজানো আৰু আহে কিন্তু বহুত আহে ইয়াত চাবলৈ জেজেএমৰ কিন্তু আজিলৈকে নাই আজিলৈকে দি থকত আমি দেখা নাই সপোনে হৈ আছে নেকি নাজানো কেতিয়া আহি চৰকাৰে আমাক চাব আমি নাজানো ব্যুৰ' ৰিপৰ্ট টাইমছ মিডিয়া 24